ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ লগতে তেওঁৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত যোৰহাটৰ অন্যতম সামাজিক অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ উদ্যোগত টিয়কৰ জগদুৱাৰৰ আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলত বুধবাৰে বিয়লিৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ কৰ্মশালাৰ আৰম্ভণি হৈছে। এই লৈ আয়োজিত আৰম্ভণি অনুষ্ঠানটিত আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ সভাপতি মনীন্দ্ৰ শইকীয়াৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ সম্পাদক ৰাজীৱ বৰা, টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগীয় প্ৰধান ডক্টৰ কৰবী গগৈ, কৃষ্টিৰ কঠীয়াৰ পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা, ডক্টৰ বিস্মৃতা দত্ত, সাংস্কৃতিক বিভাগৰ সমন্বয়ক প্ৰশান্ত হাজৰিকাৰ লগতে কৃষ্টিৰ কঠীয়া আৰু আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডলৰ বিষয়ববীয়া আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি এই পদক্ষেপৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে উদীয়মান যুৱক চলচ্চিত্ৰ পৰিচালক কৃষ্ণকান্ত বৰা মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া এই কৰ্মশালাৰ অন্তত অৰ্থাৎ 17 জানুৱাৰীত শিল্পী দিৱসৰ দিনা ৰূপকোঁৱৰৰ অমৰ সৃষ্টি ৰূপালীন নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি চলিত কৰ্মশালাত সকলো ৰাইজ তথা শুভাকাংক্ষীৰ সজ দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। কৃষ্টিকঠীয়ে প্ৰতি বছৰে আমি এনেধৰণৰ কিছুমান জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক আমি কৰাই আহিছোঁ বা আমি কৰ্মশালা দি আহিছোঁ ল'ৰা ছোৱালীক। আমাৰ উদ্দেশ্যই হৈছে আমি নতুন প্ৰজন্মৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি আদৰ্শ সেই আদৰ্শ আমি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰোঁ। অকল নাটকখিনিতে সীমাবদ্ধ নাৰাখি তেওঁৰ যি সকলোতে এটা বাৰ্তা প্ৰেৰণ কৰে তেখেতৰ প্ৰত্যেকখন নাটক প্ৰত্যেকটো চৰিত্ৰই সেই বাৰ্তাসমূহ আমি আমাৰ নতুন প্ৰজন্মক আমি দিব বিচাৰোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেক বছৰে 17 জানুৱাৰী দিনটোতে আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ একোখনকৈ নাটক আমি আমাৰ নতুন যিসকল নাটকৰ লগত জড়িত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শিকাই আহিছোঁ। আৰু লগতে আমি ন পুৰণি সংযোগত প্ৰত্যেক বছৰে একোখনকৈ সুন্দৰ নাটক আমি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বা আমাৰ যিসকল অভিনেত্ৰী আছে তেওঁলোকে উপস্থাপন কৰি আহিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়াৰ সহযোগত এইবাৰ আমি আঞ্চলিক বিষ্ণুজ্যোতি কলামণ্ডল জগদুৱাৰত আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক। আৰু আমি 17 জানুৱাৰীত এই নাটকখন মঞ্চস্থ কৰিম। এইবাৰ পৰিচালনাৰ দায়িত্বত আছে আমাৰ যুৱ প্ৰতিভা শ্ৰীযুত কৃষ্ণকান্ত বৰা, আৰু তেখেতৰ পৰিচালনাতে আমাৰ এই নাটকখন সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আমি আশাবাদী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।